নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে পৰিভ্ৰমী চৰাইৰ গণহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত? পৰিভ্ৰমী চৰাইৰ গণহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, ডিমা হাছাও। মনত ৰাখিব, জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদী অৰুণাচলত কামেং নামেৰে জনাজাত? তলৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামেং নামেৰে জনাজাত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, জীয়া ভৰালী। মনত ৰাখিব, জীয়া ভৰালী নদীখন অৰুণাচলত কামেং নামেৰে জনাজাত। নেক্সট কুৱেশ্যনটিত আছে কোনটো অসমৰ সৰ্ববৃহৎ জলাশয়? অসমৰ সৰ্ববৃহৎ জলাশয় কোনটো? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, সোণবিল। মনত ৰাখিব, অসমৰ সৰ্ববৃহৎ জলাশয়টো হৈছে সোণবিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন চহৰক অসমৰ বাণিজ্যিক কেন্দ্ৰ বুলি জনা যায়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, তিনিচুকীয়াক। মনত ৰাখিব, তিনিচুকীয়াক অসমৰ বাণিজ্যিক চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, চুহুংমুং। মনত ৰাখিব, স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথমগৰাকী আহোম ৰজা হৈছে চুহুংমুং। নেক্সট কুৱেশ্যনটিত আছে আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল? আলাবৈ ৰণ কিমান চনত সংঘটিত হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, 1669 চনত। মনত ৰাখিব, আলাবৈ ৰণ 1669 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, 28 ফেব্ৰুৱাৰীত। মনত ৰাখিব, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে বৰ্তমান অসমৰ মহকুমা কেইটা আছে? বৰ্তমান অসমত মহকুমা কেইটা আছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, 78টা। মনত ৰাখিব, বৰ্তমান অসমত 78টা মহকুমা আছে। নেক্সট কুৱেশ্যনটিত আছে অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, 1857 চনত। মনত ৰাখিব, 1857 চনত অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোন বছৰত সংশোধন কৰা হৈছিল? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোন বছৰত সংশোধন কৰা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি, 1976 চনত। মনত ৰাখিব, 1976 চনত সংবিধানৰ প্ৰস্তাৱনা প্ৰথমবাৰৰ বাবে সংশোধন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন চনত মণিপুৰক সুকীয়া ৰাজ্য হিচাপে সৃষ্টি কৰা হৈছিল অৰ্থাৎ বিবেচিত কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি, 1972 চনত। মনত ৰাখিব, 1972 চনত মণিপুৰক সুকীয়া ৰাজ্য হিচাপে পৃথক কৰা হৈছিল বা সৃষ্টি কৰি দিয়া হৈছিল।
নেক্সট কুৱেশ্যনটিত আছে 2021 চনত কেইজন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল 2021 চনত কেইজন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল অপশ্যন উত্তৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 5 জন মনত ৰাখিব 2021 চনত 5 জন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে স্বৰাজ পাৰ্টি ক'ত প্ৰতিষ্ঠা কৰা হৈছিল স্বৰাজ পাৰ্টি ক'ত প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন উত্তৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি এলাহাবাদত মনত ৰাখিব স্বৰাজ পাৰ্টি এলাহাবাদত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড মনত ৰাখিব বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকী হৈছে ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড নেক্সট কুৱেশ্যনটিত আছে বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন অপশ্যন উত্তৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ওম বিৰলা মনত ৰাখিব বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ হৈছে ওম বিৰলা নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় বায়ুসেনাৰ কমাণ্ডো গোটৰ নাম কি ভাৰতীয় বায়ুসেনাৰ কমাণ্ডো গোটৰ নাম কি অপশ্যন উত্তৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ গাৰুড নেক্সট কুৱেশ্যনটিত আছে হাজোৰ পুৱামক্কা কোনখন পাহাৰত অৱস্থিত হাজোৰ পুৱামক্কা কোনখন পাহাৰত অৱস্থিত অপশ্যন উত্তৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি গৰুড়াচল পাহাৰত মনত ৰাখিব হাজোৰ পুৱামক্কা গৰুড়াচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে বিখ্যাত কোহিনুৰ হীৰাটো কৰ খনিৰ পৰা উৎপাদন কৰা হৈছিল অপশ্যন উত্তৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি গোলকোণ্ডা মনত ৰাখিব বিখ্যাত কোহিনুৰ হীৰাটো গোলকোণ্ডাৰ পৰা উৎপাদন কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গোৱালপাৰা মনত ৰাখিব গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত কুৱেশ্যনটিত আছে অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য তলৰ কোনখন অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য তলৰ কোনখন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি দিহিং পাটকাই ৰেইন ফৰেষ্ট মনত ৰাখিব দিহিং পাটকাই গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যখন হৈছে অসমৰ একমাত্ৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য নেক্সট কুৱেশ্যনটিত আছে গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 1988 চনত মনত ৰাখিব গুগল 1988 চনত আৱিষ্কাৰ কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কামৰূপ মহানগৰ মনত ৰাখিব আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কামৰূপ মহানগৰত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে পানীপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল পানীপথৰ প্ৰথমখন যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বাবৰ আৰু ইব্ৰাহিম লোডি মনত ৰাখিব পানীপথৰ প্ৰথমখন যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত সংঘটিত হৈছিল
নেক্সট কুৱেশ্যনটিত আছে টকিঅ' অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় ফেন্সাৰ হ'ল অৰ্থাৎ টকিঅ' অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় ফেন্সাৰ কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ভৱানী দেৱী মনত ৰাখিব টকিঅ' অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় ফেন্সাৰ হ'ল ভৱানী দেৱী নেক্সট কুৱেশ্যনটিত আছে খ'খ'ৰ এটা দলত খেলুৱৈৰ সংখ্যা হৈছে অৰ্থাৎ খ'খ' খেলৰ এটা দলত খেলুৱৈ কিমানজন থাকে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 9জন মনত ৰাখিব খ'খ' খেলৰ এটা দলত 9জনকৈ খেলুৱৈ থাকে নেক্সট কুৱেশ্যনটিত আছে সুন্দৰবন ভাৰতৰ কোনখন চুবুৰীয়া দেশলৈ বিস্তৃত সুন্দৰবন ভাৰতৰ কোনখন চুবুৰীয়া দেশলৈ বিস্তৃত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বাংলাদেশ মনত ৰাখিব সুন্দৰবন বাংলাদেশলৈকে বিস্তৃত নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সৈতে দীৰ্ঘতম সীমা ভাগ কৰা দেশ কোনখন ভাৰতৰ সৈতে দীৰ্ঘতম সীমা ভাগ কৰা দেশ কোনখন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি বাংলাদেশ মনত ৰাখিব ভাৰতৰ সৈতে দীৰ্ঘতম সীমা ভাগ কৰা দেশখন হৈছে বাংলাদেশ নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন দেশ ভূমি আবদ্ধ দেশ নহয় তলৰ কোনখন দেশ ভূমি আবদ্ধ দেশ নহয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি কম্বোডিয়া মনত ৰাখিব কম্বোডিয়া দেশখন চাৰিওফালৰ পৰা ভূমিৰে আবদ্ধ নহয় নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন দেশে ভাৰতৰ সীমা স্পৰ্শ নকৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মংগোলিয়া মনত ৰাখিব মংগোলিয়া দেশখনে ভাৰতৰ সীমা স্পৰ্শ নকৰে নেক্সট কুৱেশ্যনটিত আছে পাক প্ৰণালী কাৰ কাৰ মাজত অৱস্থিত পাক প্ৰণালী কাৰ কাৰ মাজত অৱস্থিত অৰ্থাৎ পাক প্ৰণালীয়ে কোন দুখন দেশক সংযোগ কৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ভাৰত আৰু শ্ৰীলংকা মনত ৰাখিব পাক প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক সংযোগ কৰে নেক্সট কুৱেশ্যনটিত আছে কৰ্কট ক্ৰান্তীয় ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে কৰ্কট ক্ৰান্তিৰ ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 8খন মনত ৰাখিব কৰ্কট ক্ৰান্তিৰ ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে স্থলসীমা ভাগ নকৰে তলৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে স্থলসীমা ভাগ নকৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ত্ৰিপুৰাই মনত ৰাখিব ত্ৰিপুৰা ৰাজ্যখনে ম্যানমাৰৰ সৈতে স্থলসীমা ভাগ নকৰে বাকী আন যি তিনিখন আছে মণিপুৰ নাগালেণ্ড মিজোৰাম এই তিনিওখনে ম্যানমাৰৰ সৈতে নিজৰ সীমা ভাগ কৰে নেক্সট কুৱেশ্যনটিত আছে উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ পশ্চিমবংগ ছিকিম ৰাজ্যই উমহতীয়াভাৱে তলৰ কোনখন দেশৰ সীমা স্পৰ্শ কৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি নেপাল মনত ৰাখিব উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ পশ্চিমবংগ আৰু ছিকিম ৰাজ্যখনে উমহতীয়াভাৱে নেপালৰ সীমা স্পৰ্শ কৰে